আৰু ভাগশেষ ওলাব দিছে, গতিকে ভাগফল ওলাব লাগিলে আমি হৰণ কৰিবই লাগিব। আমি ভাগশেষ উপবাদ্য যিটো আছিলে সেইটোৰে আমি কৰিব নোৱাৰিম। এতিয়া যিটো ভাজক আছে জিএক্সৰ পদ কেইটা আছে? দুটা আছে। প্ৰতি বাৰত তাৰমানে দুটাকৈ কাৰ্য, এক নম্বৰত 1 আৰু 2। এক নম্বৰত আমি কি কৰিম, ইয়াৰ প্ৰথম পদটোৰে ইয়াৰে প্ৰথম পদক হৰণ কৰিম। হৰণ কৰি কি হ'ব? ওপৰত আছে x 3টা, তলত আছে এটা কেইটা থাকিব? হৰণ হলে কি হয়? পিছতবিলাক বিয়োগ হয়, গতিকে 3 ৰাখিলে 2 এটা হৈছে x²। তাৰমানে x ৰ লগত যদি আমি x² পূৰণ কৰোঁ তেতিয়াহ'লে আমি x³ পাম। x এটা আৰু এটা দুটা বস্তু তিনিটা হয়। সহজ ভাষাত যদি আমি চাওঁ, এটা তিনিটা আছে, এটা আছে এটা লগত আৰু দুটা বস্তু তিনিটা x পাম। দ্বিতীয় কাৰ্য কি? এই -2 ৰ লগত এই x² টো পূৰণ কৰিব লাগিব। কৰিলে কিমান হ'ব? -2x²। ইয়াৰ সদৃশ পদ ক'ত আছে? এইটো কিমান পাইছো আমি? -2x²। প্ৰথম কাম শেষ হ'ল। এবাৰ আমি হৰণ কৰিম, কি বিয়োগ কৰিম। বিয়োগ কৰিলে কি হ'ব? তলৰ চিন কেইটা সলনি হ'ব। এইটো চিনটাই মানে প্লাছ আৰু এইটো মাইনাছ আছে, প্লাছ হৈ যাব। তাৰমানে x³ -x³ 0 হৈ গ'ল। 4টা x² মাইনাছ 2টা x² প্লাছ। আমি চিনটো তলৰটোহে চাম, ওপৰটো নহয়, কাৰণ আমি বিয়োগ কৰিলে তলৰ চিনটো সলনি হৈ যায়। কিয় সলনি হয়? এতিয়া আমি ধৰ x - yx + 5 কৰি এইটো ব্ৰেকেট ওপেন কৰি কি হ'ব? -2yx প্লাছে মাইনাছে -5 নহয় জানো? সেইটো কাৰণে তলৰ চিনবিলাক কি হৈ যাব? সলনি হৈ যাব। বিয়োগ কৰিলে ওপৰত 4টা x² মাইনাছ 2টা x² প্লাছ। ডাঙৰটো মাইনাছ আছে, গতিকে এনসাৰটো মাইনাছত ওলাব। 4 2 গ'লে 2, 2টা x² থাকিব আৰু ওপৰৰখিনি যেনেকৈ আছে তেনেকৈ আমি পাতিম। গতিকে দ্বিতীয় কাৰ্যটো দুটা কাম হ'ব। প্ৰথমটো কি? যে এই -2yx² আমি x এদি হৰণ কৰিম। এইটো x হৰণ কৰি কি হ'ব? প্ৰথম কথা কি মাইনাছ আহিব, 2টো থাকিবই কাৰণ তলত 1 আছে, 2টো আমাৰ কাটা নাযায়। x দুটা আছে, তলত এটা আছে, এটা x কাটা গৈ এটা x থাকিব। তাৰমানে ইয়াত কিমান হ'ব? -2x। কিয় হ'ব? ইয়াৰ আগত 1 আছে, 1 ৰ লগত -2 পূৰণ কৰিলে -2 পাম। x ৰ লগত আৰু এটা x কৰিলে আমি x²। দ্বিতীয় কাৰ্যটো কি? এই -2 ৰ লগত এই -2x পূৰণ কৰিম। কৰিলে কিমান হ'ব? মাইনাছে মাইনাছে প্লাছ 4x, 2 × 4। গতিকে সদৃশ পদ এইটো, x থকা পদটো এইটো। আকৌ বিয়োগ কৰিম, বিয়োগ কৰিলে এইটো যোগ হৈ গ'ল, এইটো বিয়োগ হৈ গ'ল। ঠিক আছে? -2yx² প্লাছ 2yx² কেনসেল হৈ গ'ল, 0 হৈ গ'ল। 2টা x² প্লাছ 4টা x 2টা x প্লাছ 4টা x মাইনাছ 4টা পৰা গ'ল, 2টা গ'লে 2টা থাকিব। ডাঙৰটো মাইনাছ কাৰণে -2yx প্লাছ 5। এবাৰ এইটো 3 নম্বৰটো, 3 1 নম্বৰ কামটো কি হ'ব? -2yx ক x এৰে হৰণ, x কাটা গৈ -2 থাকিব। তাৰমানে আমি x ৰ লগত যদি -2 পূৰণ কৰি দিওঁ কি হ'ব? -2yx হ'ব। তাৰপিছত মাইনাছে মাইনাছে 2 নম্বৰ কি? এই -2 কি? এই -2 লগত পূৰণ কিমান হ'ল? মাইনাছে মাইনাছে প্লাছ 2 × 4। গতিকে ইয়াৰে কিমান হৈ যাব? আমাৰ 4। কিমান হ'ল? +4। আমি যেতিয়া বিয়োগ কৰিম, বিয়োগ কৰিলে এইটো কি হৈ যাব? আমাৰ যোগ হ'ব আৰু এইটো হৈ যাব আমাৰ বিয়োগ। 5 ৰ 4 গ'লে 1। এতেকে ভাগফল সমান কিমান পালো আমি? এইটো হ'ল ভাগফল x² - 2yx - 2 আৰু ভাগশেষ হ'ল আমাৰ 1।